নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়, মোৰো ভালে। তো আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে বহুতে ডিলাৰতে মোক আহি পেলাই সুধিছিলে নতুন মডেলৰ ৱেগনাৰ লাগে আছে নেকি বুলি। তো সেইকাৰণে নতুন মডেলৰ ৱেগনাৰ নাছিলে। এতিয়া বৰ্তমান এখন সোমাইছে। তো গাড়ীখনৰ কণ্ডিশ্যনটো কেনেকুৱা কৈ আছোঁ আৰু দামো কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো খালি শেষলৈকে চাব, স্কিপ নকৰিব। স্ক্ৰীণত নাম্বাৰ দিয়া আছে, ফোন কৰিব মোক, হোৱাটছআপ কৰিব বা মেছেজ কৰিব। প্ৰথমতে মই গাড়ীখনৰ কণ্ডিশ্যনটো দেখুৱাই লৈছোঁ। গাড়ীখনৰ কণ্ডিশ্যনটো চব পূৰা টিপটপ গেটআপ হৈ আছে। ৱেগনাৰ 2020 মডেল হয়, পুৰা টিপটপ কণ্ডিশ্যনৰ হৈ আছে। দেখিছে ফুল অৰিজিনেল পেইণ্টত আছে। আপোনালোকে ইয়াতে টায়াৰ কণ্ডিশ্যনকেইটাই চাওক, দেখিছে 99% আছে বুলি ক'ব পাৰি। আৰু গাড়ী পূৰা অৰিজিনেল পেইণ্টত বাম্পাৰ টু বাম্পাৰ আছে। তো আপোনালোকে গাড়ীৰ কণ্ডিশ্যন চাওক, দেখিছে টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল হৈ আছে। আপোনালোকে চাব পাৰিব ইয়াতে টায়াৰ কণ্ডিশ্যন দেখিছে। খুব ধুনীয়া লাগে মডেলটো এইটো। আপোনালোকে যদি কোনোবাই লওঁ বুলি ভাবি আছে মোক সোনকালে কণ্টেক্ট কৰিব স্ক্ৰীণত থকা নাম্বাৰটোত। অলপ মই গাড়ীৰ বাহিৰটো দেখুৱালে এবাৰ ভিডিঅ' চাওক। এটা দেখিছে আপোনালোকে এতিয়া চিট কভাৰ খুব ধুনীয়া কোৱালিটি লগাই থোৱা আছে। মেটো লাগিয়ে আছে। 4 পাৱাৰ উইণ্ডো পাই যাব। গাড়ীত কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। চিলকেইটা চাই লওক আপোনালোকে, চিলো চাই লওক। দেখিছে গাড়ীৰ কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। ইয়াতে 4 পাৱাৰ উইণ্ডো পাই যাব আৰু লক আনলক ইয়াতে কৰিব পাৰিব আৰু ছাইড মিৰৰখন এডজাষ্ট ইয়াতে কৰিব পাৰিব। দেখিছে গাড়ী ফুল গেটআপত আছে। এতিয়া চক চিট কভাৰ খুব ধুনীয়া কোৱালিটি লগাই থোৱা আছে। আপোনালোকে ইয়াতে আৰু এটা বেষ্ট অপশ্যন এণ্ড্ৰইড স্ক্ৰীণ টাচ প্লেট পাই যাব আৰু আপোনালোকে ইয়াতে এয়াৰ বেগো পাই যাব আৰু ইয়াতে আপোনালোকে বেক কেমেৰাও পাই যাব দেই। আৰু এচিও ৰানিং আছে, ফুল গেটআপত আছে। যোনজন অনাৰ আছিলে তেখেতে বহুত মেইনটেইন কৰি ৰাখি দেখিছে, পূৰা চফা হৈ আছে, পূৰা ক্লিন হৈ আছে। আৰু ইয়াতে আপোনালোকে চাবি দুটাই পাই যাব, অৰিজিনেল চাবি দুটা পাই যাব। এইটো দৰ্জাৰ চিলটো চালে মই দৰ্জাখনৰ চিলকেইটা এইটো কাৰণে দেখুৱাই দিছোঁ, আপোনালোকে যাতে কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাথাকে সেইটো কাৰণে মই দেখুৱাই দিছোঁ। এইটো দেখিছে, এইটো চাই লওক। দেখিছে মই ডিকিটো এবাৰ দেখুৱাই দিছোঁ। দেখিছে স্পেয়াৰ পাই যাব। বা ইঞ্জিনটো আপোনাক দেখুৱাই দিম। চব ইঞ্জিন পূৰা শ্ব'ৰুম কণ্ডিশ্যন হৈছে বুলি ক'ব পাৰি। আপোনালোকে নিজে চালেই গম পাব। দেখিছে ক'তো নট এটাত হাত লগোৱা নাই। বেটেৰী নতুন লগাই থোৱা আছে। খুব ধুনীয়া হৈ আছে গাড়ী। আপোনালোকৰ মই মিটাৰটো কিমান চলিছে সেইটো দেখুৱাই দিছোঁ। দেখিছে মাত্ৰ 22,000 কিলোমিটাৰ চলিছে। আৰু আপোনালোকে এইটো ডিলাৰত চেক কৰাই চাব পাৰিব। যদি আপোনালোকে কোনোবাই লওঁ বুলি ভাবিছে মোক সোনকালে স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰক। এতিয়া গাড়ীখনৰ দামলৈ আহোঁ। 2020 মডেল মই আকৌ কৈছোঁ। দেখিছে গাড়ীৰ কণ্ডিশ্যন পূৰা গেটআপত আছে। আপোনালোকে যদি গাড়ীখন লওঁ বুলি ভাবে আমি দাম ৰাখিছোঁ 4,55,000 টকা। কেছত ল'লে মই কিবা এটা ডিছকাউণ্ট কৰি দিম। আপোনালোকে খালি আহক, ভিজিট কৰক, গাড়ীখন চলাই চাওক কেনেকুৱা কণ্ডিশ্যন হৈছে। গাড়ী বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড অকণোৱেই নাই। গাড়ী একদম মানে পূৰা টিপটপ কণ্ডিশ্যনৰ হৈ আছে। আৰু আপোনালোকে যদি কোনোবাই লওঁ বুলি ভাবিছে মোক সোনকালে স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো সদায় প্ৰেছ কৰি থ'ব নাপাহৰিব। তো আজিলৈ ইমানে আছিলে। থেংক ইউ।